হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল নলেজ ক্লেৰিলৈ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ফবিয়াৰ বিষয়ে। ভিডিঅ'টি একেলগে চাই থাকিব কাৰণ আমি ভিডিঅ'ৰ শেষত দিম কিছুমান মনত ৰখাৰ টিপছ। ফবিয়া হৈছে এক মানসিক অৱস্থা য'ত কোনো ব্যক্তি বিশেষ বস্তু পৰিস্থিতি বা অৱস্থাৰ পৰা অতিকৈ ভয় খায়। এই ভয় সাধাৰণ ভয়ৰ পৰা বেলেগ কাৰণ এইটো এক ভয় নহয়, ই এক প্ৰচণ্ড আতংক। ব'লক তেন্তে আৰম্ভ কৰোঁ কিছুমান জনপ্ৰিয় ফবিয়া আৰু তাৰ অৰ্থৰ বিষয়ে। প্ৰথমে আহিছোঁ এক্ৰ'ফবিয়াৰ বিষয়ে। এক্ৰ'ফবিয়া, যি ব্যক্তি উচ্চ স্থানত উঠিলেই গা গজি উঠে বা ভয় কৰে, তেনে ভয়কেই এক্ৰ'ফবিয়া বুলি কোৱা হয়। ক্লাষ্ট্ৰফবিয়া, যি ব্যক্তি সৰু ঠাই বা বন্ধ ঠাইত ভয় কৰে, যেনে লিফ্টত উঠিবলৈ ভয় কৰে, তেনে ভয়কেই ক্লাষ্ট্ৰফবিয়া বুলি কোৱা হয়। এৰেক্ন'ফবিয়া অৰ্থাৎ মকৰাৰ ভয়, যি ব্যক্তি মকৰা দেখিলেই চিঞৰি উঠে নাইবা ভয় কৰে, তেনে ভয়কেই এৰেক্ন'ফবিয়া বুলি কোৱা হয়। হাইড্ৰ'ফবিয়া অৰ্থাৎ পানীৰ ভয়, যি ব্যক্তি পানীলৈ যাবলৈ ভয় কৰে, তেনে ভয়কেই হাইড্ৰ'ফবিয়া বুলি কোৱা হয়। নাইট্ৰ'ফবিয়া অৰ্থাৎ অন্ধকাৰৰ ভয়, যি ব্যক্তি আন্ধাৰলৈ খুব ভয় কৰে, তেনে ভয়কেই নাইট্ৰ'ফবিয়া বুলি কোৱা হয়। ট্ৰিপেনোফবিয়া অৰ্থাৎ বেজীৰ ভয়, যি ব্যক্তি বেজী ল'বলৈ অতিপাত ভয় কৰে, তেনে ভয়কেই ট্ৰিপেনোফবিয়া বুলি কোৱা হয়। গ্ল'ছ'ফবিয়া, যি ব্যক্তি সন্মুখত ক'বলৈ ভয় কৰে নাইবা ভাষণ দিবলৈ ভয় কৰে, তেনে ভয়কেই গ্ল'ছ'ফবিয়া বুলি কোৱা হয়। অট'ফবিয়া, যি ব্যক্তি অকলে থাকিবলৈ ভয় কৰে, তেনে ভয়কেই অট'ফবিয়া বুলি কোৱা হয়। এন্থ'ফবিয়া অৰ্থাৎ ফুলৰ ভয়, কিছুমান ব্যক্তিক ফুলৰ গোন্ধ বা দৰ্শনেও অশান্ত কৰে, তেনে ভয়কেই এন্থ'ফবিয়া বুলি কোৱা হয়। অফিডিঅ'ফবিয়া অৰ্থাৎ সাপৰ ভয়, যি ব্যক্তি সাপ দেখিলেই ভয় কৰে অৰ্থাৎ সাপৰ ফটো দেখিলেও ভয় কৰে, তেনে ভয়ক অফিডিঅ'ফবিয়া বুলি কোৱা হয়। এতিয়া আহিছোঁ ফবিয়াসমূহ মনত ৰখাৰ টিপছলৈ। আমি সকলোৱে জানো যে টিপছৰ সহায়ত যিকোনো বিষয় পঢ়িলে মনত ৰাখিবলৈ সুবিধা হয়। 1 নম্বৰ এক্ৰ'ফবিয়া। এক্ৰ' মানে হৈছে হাইট আৰু ফবিয়া মানে হৈছে ফিয়েৰ, গতিকে এক্ৰ'ফবিয়া মানে হৈছে উচ্চতাৰ ভয়। 2 নম্বৰ ক্লাষ্ট্ৰফবিয়া। CLAUS ক্ল'জ, এই শব্দটোৰ পৰা ক্ল'জ স্পেচ অৰ্থাৎ বন্ধ ঠাই শব্দটো মনত ৰাখিব পাৰি, গতিকে সৰু ঠাই বা বন্ধ ঠাইক ভয় কৰাকেই ক্লাষ্ট্ৰফবিয়া বুলি কোৱা হয়। 3 নম্বৰ এৰেক্ন'ফবিয়া। এৰেক্ন' মানে হৈছে স্পাইডাৰ বা মকৰা, গতিকে মকৰাৰ ভয়কে এৰেক্ন'ফবিয়া বুলি কোৱা হয়। 4 নম্বৰ হাইড্ৰ'ফবিয়া। হাইড্ৰ' মানে হৈছে পানী নাইবা ৱাটাৰ, গতিকে পানীৰ ভয়ে হৈছে হাইড্ৰ'ফবিয়া। 5 নম্বৰ নাইক্ট'ফবিয়া। নাইক্টৰ পৰা আমি নাইট শব্দটো মনত ৰাখিব পাৰোঁ। নাইট যিহেতু অন্ধকাৰ হয়, গতিকে অন্ধকাৰৰ ভয়ে হৈছে নাইক্ট'ফবিয়া। 6 নম্বৰ ট্ৰিপেনোফবিয়া। ট্ৰিপেনো মানে হৈছে বেজী অৰ্থাৎ নিডল, গতিকে বেজীৰ ভয়ে হৈছে ট্ৰিপেনোফবিয়া। 7 নম্বৰ গ্ল'ছ'ফবিয়া। গ্ল'ছ' মানে হৈছে টাং নাইবা স্পীচ, গতিকে সন্মুখত ক'বলৈ ভয় কৰা নাইবা ভাষণ দিবলৈ ভয় কৰাকেই গ্ল'ছ'ফবিয়া বুলি কোৱা হয়। 8 নম্বৰ অট'ফবিয়া। অট' মানে হৈছে চেল্ফ নাইবা নিজে, গতিকে অকলে থকাৰ ভয়কেই অট'ফবিয়া বুলি কোৱা হয়। 9 নম্বৰ এন্থ'ফবিয়া। এন্থ' মানে হৈছে ফ্লাৱাৰ বা ফুল, গতিকে ফুলৰ ভয়কেই এন্থ'ফবিয়া বুলি কোৱা হয়। 10 নম্বৰ অফিডিঅ'ফবিয়া। অফিডিঅ' মানে হৈছে স্নেক বা সাপ, গতিকে সাপৰ ভয়কেই অফিডিঅ'ফবিয়া বুলি কোৱা হয়। ফবিয়া হ'ল এক বাস্তৱিক মানসিক অৱস্থা। আমাৰ মাজৰ বহুতেই এই ফবিয়াবোৰেৰে যুঁজ দি আছে। জ্ঞানৰ জৰিয়তে আমি এই ফবিয়াবোৰক পৰাজিত কৰিব পাৰোঁ। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব। পাছলৈ আকৌ আহিম এনে কেইবাটাও ভিডিঅ' লৈ। থেংক ইউ।